হৈছে। সেয়েহে বিভাগীয় কৰ্তৃপক্ষই তৰফৰ পৰা এয়া ৪৪ ধাৰা জাৰি কৰা হৈছে। গতিকে কোনো ব্যক্তি উত্তেজিত হৈ ঘৰৰ পৰা যাতে ওলাই নাহে। সেয়েহে সকলোৱে ঘৰত থাকক আৰু সুৰক্ষিত থাকক। জনোৱা হয় যে ইতিমধ্যে পুঠিমাৰী গাঁৱত বাঘৰ মুক্ত বিচৰণ চলি থকা দেখা গৈছে। সেয়েহে বিভাগীয় কৰ্তৃপক্ষই তৰফৰ পৰা এয়া ৪৪ ধাৰা জাৰি কৰা হৈছে। গতিকে কোনো ব্যক্তি উত্তেজিত হৈ ঘৰৰ পৰা হয় যে ইতিমধ্যে পুঠিমাৰী গাঁৱত বাঘৰ মুক্ত বিচৰণ চলি থকা দেখা গৈছে। বিভিন্ন অঞ্চলত বাঘৰ আতংক প্ৰায় ৪-৫জন মানুহ আহত হৈছে। এতিয়ালৈকে বাঘটো কৰায়ত্ব কৰিব নাই। আমচুৰ তৰফৰ পৰা আপুনি কি ক'ব? নাই, এইটো অসম চৰকাৰৰ যোনটো বন বিভাগ আছে, এইটো এটা অকৰ্মণ্য বন বিভাগ। আজি ১২ দিন ধৰি নগাঁৱৰ উত্তৰ অঞ্চল জেঙনি, জাৰামাৰী, কলাডোবা বিভিন্ন এলেকাত বাঘৰ আতংকত ৪-৫জন মানুহ আহত হৈছে। আৰু আজি পুঠিমাৰীত ৰাতিপুৱা প্ৰায় 8:30মান বজাত আব্দুল ৰেজাক নামৰ এজন বৃদ্ধ লোক, দুখীয়া পৰিয়ালৰ মানুহ, যিজন মানুহ বেলেগৰ ঘৰত থাকে, দিন হাজিৰা কৰিলেহে পৰিয়ালত ভৰণ পোষণ দিব পাৰে, তেনেকুৱা এজন মানুহক আজি বাঘে আক্ৰমণ কৰিছে। আৰু এই বাঘটোক আজি 12 দিন হৈছে বন বিভাগে কৰায়ত্ব কৰিব পৰা নাই। আমি দেখা পাই আছোঁ বন বিভাগে এটা নাটক কৰাৰ পিঞ্জিৰা লৈ আহিছে, বিভিন্ন ধৰণৰ নাটক কৰি আছে। এইটো এটা নাটক। তাৰমানে ইমান দিন বন বিভাগে মানুহ হত্যা কৰিছে, মুছলমান মানুহক গুলীয়াই হত্যা কৰিছে, এতিয়া বাঘ লগাই দিছে বাঘে যাতে মুছলমান মানুহক হত্যা কৰিব পাৰে। এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। আজিৰ ভিতৰত যদি বাঘক ইয়াৰ পৰা কৰায়ত্ব কৰিব নোৱাৰে, অহাকালিৰ পৰা ৰাইজৰ সহযোগত আমি ৰূপহী চাৰ্কুল অফিচ ঘেৰাও কাৰ্যসূচী ল'ম। যেতিয়ালৈকে বাঘক কৰায়ত্ব নকৰিব তেতিয়ালৈকে আমি চাৰ্কুল অফিচৰ পৰা ওলাই নাহোঁ। কিয়নো এইটো মুছলমানৰ ওপৰত এটা অত্যাচাৰ আৰম্ভ কৰিছে। ফৰেষ্টে মানুহ মাৰিলে, অসম পুলিচে মানুহ গুলিয়াই মাৰিলে, এতিয়া বাঘ লগাই দিছে। এই বাঘ খালি মুছলমান এলেকাত, সংখ্যালঘু অধ্যুষিত এলেকাত নহ'লেহেঁতেন বেলেগ এলেকাত থাকিলে লগে লগে যিদিনাখন ওলাইছিলে সেইদিনাখনেই কৰায়ত্ব কৰিলে হয়। একমাত্ৰ মুছলমান হোৱাৰ কাৰণে আজি 12 দিন হৈ গ'ল, এতিয়ালৈকে এই বাঘক কৰায়ত্ব কৰিব পৰা নাই। এইটো এটা গাফিলতি, এইটো এটা অকৰ্মণ্যতাৰ এইটো পৰিচয় দিছে অসম চৰকাৰ তথা অসমৰ যি বন বিভাগ আছে, এই বন বিভাগে। খুব সম্ভৱ আমাৰ এটা সন্দেহ হয়, যিবিলাক মানুহ ইয়াত পঠিয়াই এইসকল মানুহ, এই বিষয়ববীয়াসকল প্ৰশিক্ষণপ্ৰাপ্ত নহয়। নহ'লে এটা বাঘক কৰায়ত্ব কৰিব কিয় নোৱাৰে? ইমান উন্নত প্ৰযুক্তিবিদ্যা থকাৰ পিছতো এটা বাঘক কৰায়ত্ব কৰিব নোৱাৰে। গতিকে এই কাৰ্যক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এতিয়া সিহঁতে কেনেকুৱা টেংগুলাইজ কৰিছে এইটো বন বিভাগৰ কৰ্মীসকলে জানে। কিন্তু আচৰিত কথাটো হৈছে, এটা বন বিভাগে যদি এটা বাঘক যদি এঠাইৰ পৰা কৰায়ত্ব যদি কৰিব নোৱাৰে, তেতিয়াহ'লে এই বন বিভাগৰ কৰ্মীসকলে এই জীৱ জন্তুবিলাকক তেখেতসকলে কেনেকৈ সংৰক্ষণ কৰি পহৰা দি তেখেতসকলে ৰাখিব পাৰিব? চৰকাৰৰ হাতত এইখিনি সুবিধা, এইখিনি ফেচিলিটি নাই নেকি? এটা বাঘক এক ঠাইৰ পৰা আন ঠাইলৈ কৰায়ত্ব কৰি নিব পৰা এটা ব্যৱস্থা চৰকাৰৰ হাতত নাই নেকি? আচ্ছা, আজি ৰাতিপুৱা 7টামান বজাত আব্দুল ৰেজাকক বাঘে আক্ৰমণ কৰিলে আৰু ৰেজাকক মহামুৰি চিকিৎসা নিয়া হ'ল। ইপিনে বন ৰজাই চাইছোঁ মুকলি আকাশৰ তলত ঘূৰি আছে আৰু বন বিভাগৰ মানুহ ঘূৰি আছে, একো নকৰে। আপুনি কি ক'ব? এইটোতো চৰকাৰৰ এটা আক্ৰোশমূলক নীতি অৱলম্বন কৰি আছে। আমাৰ এইটো উমান হৈছে। আৰু হয়তো চৰকাৰৰ ফালৰ পৰা বন বিভাগৰ কৰ্মীসকলক এনেকুৱা নিৰ্দেশনা জাৰি কৰিছে নেকি? নহ'লে কিয় তেখেতসকলে এই বাঘটোক কৰায়ত্ব নকৰে? কিয় তেখেতসকলে বাঘটোক আক্ৰমণ নকৰে? তেখেতসকলকতো লগতে আছে, মজুত হাতিয়াৰ আছে। তেখেতসকলে এটা বাঘক যদি তেখেতসকলে গুলিবিদ্ধ কৰিব নোৱাৰে, আমি এইটো নকওঁ যে বাঘটোক গুলি কৰি মাৰি দিব লাগে। কমাছ কম বাঘটোকতো তেতিয়া তেখেতসকলে বিভিন্ন ধৰণৰ আজি চৰকাৰৰ হাতত আছেতো, মেডিচিন আছে। সেই মেডিচিনৰ জৰিয়তে এই বাঘটোক কৰায়ত্ব কৰিব পাৰে। কিন্তু ইচ্ছাকৃতভাৱে তেখেতসকলে সেইটো কাম কৰা নাই, এইটো আমাৰ অনুমান হৈ আছে। গতিকে আমি আকৌ আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাই আছোঁ চৰকাৰ প্ৰশাসনক, আপোনালোকে অতি সোনকালে বাঘটোক কৰায়ত্ব কৰক, নহ'লে আমাৰ স্থানীয় ৰাইজে কিন্তু ইয়াৰ বিপক্ষে কিন্তু ওলাই আহিব। তেতিয়া কিন্তু আপোনালোকৰ প্ৰশাসন সম্পূৰ্ণভাৱে ইয়াৰ বাবে জগৰীয়া হ'ব। অতি দুৰ্ভাগ্যজনক বিষয়, যোৱা 3 তাৰিখত এই বাঘটো জেঙিনি গাঁৱত ওলাইছিলে। তাতে আব্দুল আজিজ, আক্তাৰ হুছেইন আৰু আতাউৰ ৰহমান নামৰ 3জন মানুহক আক্ৰমণ কৰিছে।
আৰু এই 3জন মানুহ এতিয়ালৈকে চিকিৎসাধীন হৈ আছে। অতি জটিল অৱস্থাত, সংকটজনক অৱস্থাত তেখেতসকলৰ চিকিৎসাধীন হৈ আছে। কিন্তু তাৰ পিছত 3 দিনমান অতিবাহিত কৰিছে জেঙুনি গাঁৱত ভাগটো। তাৰ পিছত জাৰামাৰীলৈ গুচি গৈছে। জাৰামাৰীত আমাৰ বন বিভাগৰ কৰ্মীসকল আহিছে যদিও অতি পৰিতাপৰ বিষয় যে তেখেতসকলে এটা ছাগলী কিনিবৰ পৰা পইচাটো তেখেতসকলৰ ফাণ্ডত বোলে নাই। ছাগলী দি পেলাই তাতে পিঞ্জৰা পাতিছে, কিন্তু ভাগটো কৰায়ত্ব কৰিব পৰা নাই। আজি জাৰামাৰীৰ পৰা ৰাতি বলিগটীয়া গাঁৱত আহি সোমাই পেলাই আব্দুল ৰেজাক নামৰ এজন বয়সস্থীয় লোকক আক্ৰমণ কৰিছে। তেখেত গুৰুতৰ অৱস্থাত বৰ্তমান নগাঁও ফুকনি চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। গতিকে দুৰ্ভাগ্যজনক, অতি লজ্জাজনক বিষয় হৈছে যে বন বিভাগ যে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। আৰু আমি এটা এতিয়াতো অনুমান কৰি আছোঁ যে বন বিভাগৰ গুলীত নিৰীহ মানুহৰ প্ৰাণ ল'ব পাৰে। নিৰীহ মানুহৰ প্ৰাণতকৈ এতিয়া জন্তুৰ মমতাটো চৰকাৰৰ পক্ষৰ মানুহৰ ওচৰত বেছি অনুমান কৰি আছোঁ। কাৰণ সন্দেহ কৰি যদি 2জন ভাই ককাক একলগে গুলীবিদ্ধ কৰি যদি মৃত্যু কৰি দিব পাৰে, বনৰ এটা জন্তুক তেতিয়া তেখেতসকলে কিয় কৰায়ত্ব কৰিব নোৱাৰে বা গুলীবিদ্ধ কৰিব নোৱাৰে? এইটো আমাৰ সন্দেহ হৈ আছে যে যিহেতু এই ভাগটো মাইনৰিটি এলেকাত আহিছে, গতিকে হয়তো চৰকাৰ নিমাত হৈ আছে আৰু আমাৰ বন কৰ্মীসকলে গাফিলতি কৰি আছে। গতিকে ইয়াত আপোনালোকৰ আজি চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰোঁ, আপুনি আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আপোনাৰ পক্ষৰ পৰা এটা নিৰ্দেশ দিব লাগে যে অতি সোনকালে 5 ঘণ্টা বা 7 ঘণ্টাৰ ভিতৰত আমাৰ এই বলিগটীয়া গাঁৱৰ পৰা বাঘখন কৰায়ত্ব কৰি সিহঁতে সুকলমে যাতে ইয়াৰ পৰা লৈ যাব পাৰে, এইটো আমি স্থানীয় ৰাইজৰ পৰা আপোনালৈ আহ্বান জনাইছোঁ।